ব্ৰতত থাকিলে বোলে মতা মানুহক মুখ দেখাব নাপায় ময়ে দেখা নাই ইমান দিন মই নিজে নিয়মত থকা মানুহ প্ৰসংগ কৰা মানুহ মই গাঁৱত বহুত নীতি নিয়ম দেখিলোঁ এনেকুৱা মুখৰ মাত এখানি দিয়ে কি নিয়ম এইবিলাক পাৰ্থক্য তাকে দিমিতা কি হল মোৰ বহুত কিবা কিবি হৈ গেল পইচাটো কত কি অৱস্থা হল চাও কি হৈছে ৰাস্তাত গৈ থাকোঁতে বাইকে কোনে খুন্দা মাৰি টিপটুকু কৰি দিলে পিতাই কি কৰি আছ বল ভিতৰলৈ বল যাম ৰ আগফালে তহঁতৰ তুলসীজোপা যে আছে আগকেইটাও ছিঙি দিবলৈ সময় নাই নে ইমান কাম নাই তোৰ ৰাতিপুৱাৰ পৰা কাম বুজিছনে বহুত কাম থাকে মোৰ কিহৰ ইমান কাম এই ভাড়াতীয়া কেইটাৰ পৰা মাহেকত ভাড়া তোলা ৰাতিপুৱা উঠি তোৰ সেই পানীৰ মটৰ দিয়া ঘৰ সাৰা বাচন ধোৱা ভাত বনোৱা ঘূণীয়ে নবনাই নেকি ভাত বনাই মাহেকত 3 দিন নোৱাৰে যে বাকী 27 দিন তই ৰান্ধি থাক নহয় তাহে ৰান্ধে তুমি ওলাই আহিলে যে এখেত কোনি মই ইয়াৰ দেউতা পিতাই কেইদিনমান 1-2 দিনমান থাকিব মা 2-3 মাহ আহিছো যেতিয়া মই একেবাৰে ডাক্তৰৰ ওচৰত দেহাটো দেখুৱাই থৈ যাওঁ পিতাই তোৰনো কি অসুখ হৈছে হা কি হৈছে মানে বুঢ়া হলে বেমাৰ নহ'ব জানো আগতীয়াকে কি বেমাৰ হ'ব আগতীয়াকে দেখুৱাই লওঁ আপুনি যি কৰে বুঢ়াৰ লগত কৰি থাকক মই কিন্তু নৰৈ গলক বুলি আহি গৈছি এইটো কি বোলো কি কৰো মানে ই মোৰ ভাড়াতীয়া ধন ভৰালি মানে একাউণ্টেণ্ট এই মাহত ভাড়াটো দিওঁতে অলপ দেৰি হ'ব তাকে হাতে ভৰি ধৰি গ'ল কথা ভৰি নধৰিলে দেখোন তই আছ যে লাজ কৰিছে পিছত শুন মই আহিছো যেতিয়া মইতো ৰাতিপুৱা প্ৰসংগ কৰিবই লাগিব গতিকে প্ৰসংগ কৰাৰ আগতে অকণমান মৰ্ণিং ৱাক কৰিবি তই দৌৰিবি মই খোজকাঢ়ি যাওঁ মই দৌৰিবি মই নোৱাৰো মোৰ বহুত কাম থাকে কিয় মই দৌৰিব নোৱাৰো বহুত কাম থাকে ৰাতিপুৱা দৌৰা সময়ত একো কাম কৰিব নালাগে তই নুবুজ কিয় দৌৰিব লাগিব পিতাই গোটেই জঞ্জাল বিলাক মোৰ মূৰৰ ওপৰতে পৰিছে হে ভগৱান বচোৱা আৰু পিতাই বৰ্তা নাযাওঁ কথাটো ক'বলৈ ওলাইছো ফিল্ডটো আনি লৈছো তেতিয়াহ'লে বহি ৰহা বৰ্তা এজনী আছিল বুজিছে কি ধুনীয়া ঠাই তাকে দিমিতা কি লাহি পাহি তাই চুলিয়েই চাবনে ফিগাৰেই চাবনে আৰু কঁকালটো বৰ্তা কঁকালটো ছিঙি নাপালাবি বৰ্তা তাই মোৰ ডিঙিয়ে ছিঙি থৈ গুচি গ'ল আধাৰ কাৰ্ডত গম পাইছো তাই মতা সেইকাৰণেইতো এই ল'ৰাবিলাক ছোৱালী প্ৰেমত পৰিব নালাগে হয় দিয়ক আমাৰ দিনত যেতিয়া বিয়া পাতিছিলো ঘৰৰ পৰা চাই দিছিলে লৈ আহিছিলো উখে সন্তোষে এতিয়া সংসাৰ কৰি আছো বিশ্বাস নাই আজিকালি ছোৱালীবিলাক কাক বিশ্বাস কৰিবি ল'ৰাটোক নোৱাৰা ছোৱালীকটো আৰু নোৱাৰো কাম কৰ কি বৰ্তা আমাৰ বোৱাৰীৰ লগত আলোচনাটো কৰি ছোৱালীজনী চাই দিবলৈ কওঁ ঠিক ঠাক কৰি পেলা বোৱাৰী আপোনালোকৰ বোৱাৰী আছে নাই নহয় বোৱাৰী পিতাই পিতাই তই এইবিলাক ইয়াক কি উল্টা প্ৰশ্ন সুধি আছ হা কণ্টিলৈ তুমি যোৱা এই ৰ বেচাটোক বিয়াখন পাতিছন নাই বুলি কোৱাৰ লগে লগে ফেকুৰি দিছিলে বেচাটো কিমান হেৰি আছে কিমান প্ৰেম আছে মই বুজি পাইছো নহয় তই বিয়াখন পাত সি বিয়া নাপাতে সি বিয়া পাতিব বিয়া নাপাতে বিয়া পাতিব কৈ আছে প্ৰথমে বোৱাৰীজনী মাতি আনো তাৰ পিছত মই বিয়া পতা নপতা ডিচিশ্যন ল'ম মাথা চাথা গম কৰি দিয়ে এইবিলাক মানুহে দেই কি কৈ গ'লো এই যে কাঠটো ক'ত গ'ল নহয় কি যে মূৰটো কৰিব আহিলে নাহিলেই ভাল আছিল নিজে নিজে এতিয়া ভাত বনাব লাগিব বৰ ডাঙৰ কথা হৈছে ৰাখিবই নালাগিছিল ঐ ক'ত গৈছিলি বুঢ়াই চাহ খাব মাতিছিল চাহ খাই আহিলো কি
তোকহে মাতিলে যে মোক কিয় নামাতিলে মানুহ দেখিলে বুঢ়াই গম পায় না সেইকাৰণে মোকে মাতিলে চাগে তোক কাম নাই বুলি ভাবিলে তোৰতো ভৰিখনে ভাঙিছে হাতখনতো একো হোৱা নাই কিয় সুধিলি যা ভাতকেইটা বনা যা এই ভৰি লৈ মই ভাত বনাম হা মাজে মাজে মোৰ মূৰটো ঘূৰাই আছে পেছা হাই নে লৈ নে একো গম পোৱা নাই আৰে মূৰটো ঘূৰালে মই ধৰিম নহয় যা ভাতকেইটা বনা যা মোৰ অকণমান ভাগৰ লাগিছে যা জীৱনটোত অকণমান শান্তি নাই এই ভঙা ভূঞা মই এতিয়া ভাত বনাই খুৱাব লাগিব যা যা একো নহয় যা ময়ো ধৰি দিম নহয় মাতি দিবি মই বহা অ ধনেশ্বৰ দা কি মানে কেছটো কি ধনেশ্বৰ দা আহিছে নেকি অ কেছটো কি হ'ল ধনেশ্বৰ দা আপুনি ভাত খাব ওলাইছিলে ভাত খাবা ৰবা লোকেল মুৰ্গী বনাইছিল তাই লিভাৰ অকণমান লৈ অলপমান খাওঁ তুমিতো জানাই মোৰ ভাত খোৱাৰ আগতে অলপমান মালটো লাগে নহ'লে ভাত খাবা নোৱাৰোঁ গম পাইছা না কিবাকে এইখিনি লৈ আহি পেলাই একেলগে দৌৰিছোঁ তাৰমানে এই মুৰ্গীখিনি লৈ দাইছোঁ একেলগে মোক অলপমান অকলশৰে থাকিবা দে অলপ মোকালকে বহুত অলপ বস্তু চস্তু বতাহ চস্তা লাগাক মোৰ গাত মানে কেছটো কি কেছটো বাদ দা তুমি কি ধন আছে ধনেশ্বৰ দা শুনিব বঢ়াই দিয়ক সমাজত মোৰ কি এখন আছিল আজি কি হ'ল অকল থাকিব আপুনি অকলে থাকক নিশ্চয় দেই এই ধন কি আছলি ভগৱানক ধূপ জ্বলে কৈছিলো মোৰ জীৱনটো পৰিৱৰ্তন কৰি দিবা এই পৰিৱৰ্তন কৰি দিলা লগবেলৰ পৰা ডাইৰেক্ট মেখেলা চাদৰ ব্লাউজ হে ভগৱান কি জীৱন কৰি দিলা মোক কিয় এনেকুৱা কৰিলা তুমি মই বহুত কষ্টত আছো ভগৱান বহুত কষ্টত আছো এই ধন তুমি ইয়াত আছা এই বলা ক'তো নাযাওঁ এই পিতাই ৰখি আছে ভাত খাবলৈ ধন সেনেকুৱা নকৰি মাত্ৰে মই তোমাৰ ভৰি হাতে ধৰিছো মই নাযাওঁ বুলি কৈছো না নাযাওঁ তুমি সেনেকুৱা নকৰিবা নাযাওঁ মই আপোনাৰ কাৰণে মই এই ফাগুনৰ মই হাফ পেণ্ট পিন্ধিব পৰা নাই চব জেগা চলি হাফ পেণ্ট পিন্ধি স্পৰ্টিং পিন্ধি ঘূৰি আছে মই মেখেলা চাদৰ পিন্ধি থাকিব লগা হৈছে মইহে গম পাইছো কি থাকিব লগা হৈছে কিমান খোজো গা চা মই তোমাৰ ভৰি হাতে ধৰিছো লগা হলে মই তোমাক 1 মাহৰ ভাড়া এৰি দিছো আপুনি 1 বছৰ দিলেও ঘণ্টা নাযাওঁ মই আজি দিনটো তুমি কিবাকে মেনেজ কৰি দিয়া ৰাতিপুৱা কিবা এটা ব্যৱস্থা কৰিম বলা না নাযাওঁ এই ধন বলা না আহা প্লিজ ধন আহা বলা তুমি মোক হেল্প কৰি দিয়া বুজিছা নাকান্দে পিতা ভাত খাব ৰখি আছে তুমি মোৰ পিতাৰ সংস্কাৰী বোৱাৰী ভদ্ৰ বোৱাৰী তোমাৰ মুখত কান্দোন চকুত দুখ ভাল নালাগে বলা জান বলা প্ৰভু কৃষ্ণ এতিয়া সেই ডিউটিটোহে গৈছে মাটি কাটা লেবাৰৰ ইমান কষ্ট নাই ভাই বাপৰে বাপ কিন্তু এটা কথা মই যিদিনাৰ পৰাই মাইকী হৈ গৈছো সিদিনাৰ পৰাই মোৰ অনুভৱ হৈছে মাইকীগিলা সঁচাই সন্মানৰ যোগ্য ইমান সোপা কাপোৰ গাত মেৰিৰে থাকে ধেমালি কথা ঘণ্টা আমি হলে মৰি গলো কণ্টিল কি থাপি আছ সোমাই আহা কি আপোনাক কথা এটা ক'বলৈ পাহৰিলো নহয় কি কথা ক আপোনাৰ যে শহুৰ বুঢ়া কি এটা কথা কৈ থাক হে নহয় আপুনি যে বোৱাৰী হৈ থকা নাই জানো আছো সেই বুঢ়া কোন বুলি ভাবিছে কোনি হ'ল বুঢ়া আৰু বুঢ়া কোটি টকা মানুহ কি তুমি কি গম পালা কি কেনেকে গম পালা বুঢ়াই যে বাকচটো আনিছে দেখিছে নাই বাকচ আছে এখন বাকচটোত গোটেই সোণ ৰূপ একেবাৰে আপোনাৰ এই যে এই বুঢ়ী মানুহে যে পিন্ধে কাণত থোৰা নে কি বুলি কয় কাণত যে পিন্ধে গোটেই থুৰীয়া সোণেৰে গোটেইটো লাখ খাই আছে